মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত সৰ্বত্ৰে হৈছে ব্যাপক উন্নয়ন, বিশেষকৈ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে হৈছে ব্যাপক উন্নয়ন আৰু ৰাজ্যৰ বিভিন্ন স্থানত নগৰবোৰত নিৰ্মাণ হৈছে ৰাস্তা পদূলিৰ লগতে ফ্লাইঅভাৰ। যোৰহাট নগৰত তৃতীয়খন ফ্লাইঅভাৰ মুকলি হ'বলৈ গৈ আছে আৰু এই তৃতীয়খন ফ্লাইঅভাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে যোৰহাট নগৰৰ এটি ৰোডত। নগৰৰ বৰুৱা চাৰিআলিৰ পৰা নগৰৰ ভোগদৈ দলংলৈকে নিৰ্মাণ কৰা এই দলংখন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু এই মাহৰ 11 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে এই দলংখন মুকলি কৰিব, উৎসৰ্গা কৰিব। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু এই দলংখনৰ তলৰ যিসমূহ খুঁটা আছে, খুঁটাসমূহৰ লগতে ইয়াৰ যিসমূহ পকী বেৰা আছে, ৱাল আছে, ইয়াত ইতিমধ্যে বিভিন্ন চিত্ৰ অংকন কৰা হৈছে। তেওঁলোকে ৰং তুলিকাৰে শেষ পৰশ দিবলৈ বিচৰা হৈছে। আটাইতকৈ উল্লেখযোগ্য কথা যে এই দলংখন, এই বৃহৎ দলংখন নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া আছিলে 2026 বৰ্ষৰ ডিচেম্বৰত, কিন্তু 2026 বৰ্ষৰ ডিচেম্বৰৰ পূৰ্বে অভিলেখ সৃষ্টি কৰি প্ৰায় 7-8 মাহ পূৰ্বে এই দলংখনৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অসমত যিটো কথা আগতে কল্পনা কৰিব পৰা নাছিলে যে এখন দলং নিৰ্মাণ কৰিবলৈ 5 বছৰ 10 বছৰ পৰ্যন্ত লগা হৈছিলে, কিন্তু আজি অসমত এই 2026 চনৰ ডিচেম্বৰত নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া যোৰহাট নগৰৰ এটি ৰোডৰ এই দলংখনৰ নিৰ্মাণ কিন্তু 7-8 মাহ পূৰ্বে সম্পূৰ্ণ হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া আছে, লগতে যোৰহাটৰ ৰাইজ আছে, ব্যৱসায়ী আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমতে মই নিৰ্মাণ প্ৰতিষ্ঠানৰ বিষয়ববীয়া জানিব বিচাৰিম দলংখনৰ সন্দৰ্ভত। প্ৰথমতে জানিব বিচাৰিম দলংখনৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈকে কিমান দৈৰ্ঘ্য আৰু কিমান প্ৰস্থ এইখন? মানে 1270 মিটাৰ আমাৰ এপ্ৰ'চৰ পৰা এপ্ৰ'চলৈ হয়, 1270 মিটাৰ আৰু বহলটো আপোনাৰ ইনাৰ টু ইনাৰ 11 মিটাৰ, আউটাৰ টু আউটাৰ 12 মিটাৰ। মানে এখন থ্ৰী লেন হয়। হয়, মানে আমি কিলোমিটাৰ হিচাপে যদি কওঁ, মাইল কিলোমিটাৰ হিচাপে কিমান? 1 কিলোমিটাৰ? 1 কিলোমিটাৰ 270 মিটাৰ, মানে এপ্ৰ'চৰ পৰা এপ্ৰ'চলৈ 1 কিলোমিটাৰ 270 মিটাৰ। 1 কিলোমিটাৰ 270 মিটাৰ। আৰু বহলটো কিমান ক'লে? বহল আমাৰ ইনাৰৰ পৰা ইনাৰ, মানে ভিতৰে 11 মিটাৰ আছে আৰু বাহিৰে 12 মিটাৰ আছে। মোক একজেক্ট নক'লেও এপ্ৰক্সিমেট বাজেট কিমান মান আছিলে? এপ্ৰক্সিমেট মানে আমাৰ 1,132 কৰোৰ। অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে ইতিমধ্যে যোৰহাটত এইখন দ্বিতীয়খন দলং তেওঁলোকৰ নিৰ্মাণ কৰা। যোৰহাটত তৃতীয়খন দলং নিৰ্মাণ হৈছে, উৰণ সেতু নিৰ্মাণ হৈছে আৰু এইখন হৈছে তেওঁলোকৰ দ্বিতীয়খন দলং। আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ প্ৰজেক্ট অভিযন্তা আছে। মই আপোনাক জানিম যে কেনেকৈ সম্ভৱ হ'ল 2026 চনৰ ডিচেম্বৰত যিখন দলং আপোনালোকে নিৰ্মাণ সম্পূৰ্ণ কৰিব লাগিছিলে 7-8 মাহ আগতেই কেনেকৈ সম্ভৱ হ'ল? 7-8 মাহ আগতেই সম্ভৱ হোৱা কাৰণ হৈছে কি, মানে আমাক বিভিন্ন ধৰণৰ ধৰক আমাৰ কামৰ যিসকল আমাৰ ইঞ্জিনিয়াৰ আছে, লগত ছাপৰ্টিং ইঞ্জিনিয়াৰ, ছাৰ্ভেয়াৰ, মেকানিক, আমাৰ ইলেক্ট্ৰিচিয়ান, আমাৰ ছুপাৰভাইজাৰসকল, তেওঁলোকে আমাক ক'লে যে ছাৰ আমি যদি এইটো প্ৰজেক্ট কৰাৰ পিছত আমাৰ থলুৱা ল'ৰা, ইয়াৰ যিকেইজন থলুৱা ইঞ্জিনিয়াৰ, থলুৱা মেকানিক যিকেইজন আমাৰ লগত জড়িত হৈ আছে, আৰু প্লাছ হৈছে কি আমাৰ প্ৰতিষ্ঠানটোৱে ধৰক আজি আমাক ইয়াত এটা কাম লৈ দিছে, আৰু মই এজ এ প্ৰজেক্ট ইঞ্জিনিয়াৰ আৰু ইয়াৰ যিজন বিভাগীয় ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ লগত কেতিয়া আমি যেতিয়া কাম চলি থাকে, বিভিন্ন ধৰণৰ ড্ৰয়িং লৈ আমি আলোচনা কৰি থাকোঁ, তেওঁলোকে তেতিয়া আমাৰ লগত কয় যে এইটো কাম শেষ কৰি দিলে তোমালোকে নেক্সট ক'লৈ যাবা। তেতিয়া আমাৰ ইয়াৰ থলুৱা ইঞ্জিনিয়াৰকেইজনে, থলুৱা শ্ৰমিকসকলে আমাক তেতিয়া এটা ৰিকুৱেষ্ট কৰে যে ছাৰ এইখন যদি আমি সোনকালে যদি আমাৰ দেহে কৰ্মে যদি লাগি দিনে ৰাতি লাগি আমি যদি এখন যদি দিব পাৰোঁ সময়মতে, বিচৰা সময়মতে, যদি CM ছাৰে যদি আমাক উন্নয়ন হিচাপে এইটো ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে যদি সোনকালে দিবৰ কাৰণে আমাক যদি আহ্বান জনাইছে, সেইটো যদি আমি যদি ফুলফিলমেণ্ট কৰিব পাৰোঁ, তেতিয়া হয়তো আমাৰ থলুৱা মানুহখিনি আমি হয়তো যোৰহাটতে কিজানি আৰু এটা প্ৰজেক্ট আমি আশা কৰোঁ আমি পাব পাৰোঁ বুলি। দিনে নিশা মই দেখিলোঁ 24 ঘণ্টাই কাম কৰে, আপোনাৰ দিনৰ ভাগতো কাম কৰে, নিশাৰ ভাগতো কাম কৰে, 24 ঘণ্টাই কাম কৰি সম্পূৰ্ণ কৰে। হয়, 24 ঘণ্টা দিনে ৰাতি আমাৰ কাম কৰে। সেইবাবে আমাৰ নাইট শ্বিফ্ট, ডে শ্বিফ্ট থাকে ইঞ্জিনিয়াৰ, কেতিয়াবা ইলেক্ট্ৰিকেলৰ। সময়তকৈ কিমান মাহ আগত কৰিলে? আমি সময়তকৈ 8 মাহ সম্পূৰ্ণ আগত কৰিছোঁ। এইটো আপোনাৰ অসমত ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত হৈছে, এইটো এটা ৰেকৰ্ড। এইটো এটা ৰেকৰ্ড, আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি আৰু তেনেকুৱা কাম কৰিছোঁ আগতো, যেনেকৈ আমি মালিগাঁওখনো সময়তকৈ আগত দিছোঁ। 1 কিলোমিটাৰো অধিক দৈৰ্ঘ্যৰ এই 3 লেনযুক্ত এখন দলং, বিভিন্ন প্ৰতিকূল বতৰৰ কথা থাকে, বৰষুণৰ কথা থাকে, ভূমি অধিগ্ৰহণৰ কথা থাকে বা বিভিন্ন ধৰণৰ মানুহৰ বাধা বিঘিনি থাকে, সেইখিনি সকলো অতিক্ৰম কৰি 7-8 মাহ পূৰ্বে দলংখন নিৰ্মাণ কৰি উলিয়াইছে। আৰু এটা সময়ত এই দলংখন নালাগে বুলি এছামে কৈছিলে যে যোৰহাটত দলং ফ্লাইঅভাৰ কি প্ৰয়োজন বুলি কৈছিলে। খোদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে চিঠি লিখিছিলে মুখ্যমন্ত্ৰীলে বাৰে বাৰে যে এই দলংখন ফ্লাইঅভাৰখন হ'ব নালাগে। আজি হৈ উঠিলে, তলত আপোনাৰ ব্যৱসায় আছে, আপুনি কি অনুভৱ কৰে? প্ৰথম অৱস্থাত যেতিয়া দলংখনৰ
কথা আহিছিলে তেতিয়া আচলতে আমাৰ যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ মাজত কিছুমান কথা আচলতে ৰাজনৈতিকভাৱে সোমোৱাই দিয়া হৈছিলে যে এই অভাৰব্ৰিজখন বনাওঁতে 5-6 বছৰ লাগিব, কোনো প্ৰয়োজন নাই। এই অভাৰব্ৰিজখন হৈ যোৱাৰ ফলত তলত কোনো ব্যৱসায় নচলিব, ৰাস্তাবোৰ ঠেক হৈ যাব। কিন্তু যেতিয়া আমি দেখিবলৈ পালোঁ যে লাহে লাহে যেতিয়া অভাৰব্ৰিজখন হৈ উঠিবলৈ আহিলে, তেতিয়া আমি ভাবিবলৈ বাধ্য হ'লোঁ যে এই অভাৰব্ৰিজখন হোৱাৰ ফলত আমাৰ বৰঞ্চ লাভহে হ'ব। কাৰণ আগতে আপুনি যোৰহাটৰ যান জঁটৰ সমস্যাটোৰ কথা জানে। এতিয়া যান জঁটৰ কাৰণে আমাৰ অভাৰব্ৰিজৰ তলত সুন্দৰ এটা পাৰ্কিং হৈছে, কিনাৰত দুটাকৈ ডাঙৰ চাবলেন হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে যিসকলে আচলতে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ ব্ৰিজৰ পিনে যাব, যাৰ টাউনত বজাৰসমূহৰ কাম নাথাকে, তেওঁলোকে ধুনীয়াকৈ অভাৰব্ৰিজখন পাৰ হৈ যাব আৰু টাউনত এনেই অযথা যান জঁটৰ সৃষ্টি নহ'ব। আপুনি আগতে ভোগদৈ ফালৰ পৰা আহে, মাৰোৱাৰী ঠাকুৰবাৰী অঞ্চলত কিমান যান জঁটত ভোগে, কিমান সময়লৈকে ৰোৱাৰ অভিজ্ঞতা আছে? আচলতে যোৰহাটৰ বৰুৱা চাৰিআলি বুলিয়েই নহয়, চক বজাৰ ওচৰৰ পৰা আমাৰ ইয়াত যান জঁটৰ সমস্যাটো এটা প্ৰধান সমস্যা আছিলে। এতিয়া এই অভাৰব্ৰিজখনে আচলতে আশানুভ হ'ব আৰু যোৰহাটৰ এটা আয়ুস ৰেখা হ'ব। আৰু এই অভাৰব্ৰিজখন থকাৰ ফলত আটাইতকৈ সুবিধা হ'ব ৰোগীসকলৰ। আমাৰ তিয়ক বা আমাৰ পূব যোৰহাটৰ পৰা যিসকল ৰোগী আহে, এই অভাৰব্ৰিজখনেদি ধুনীয়াকৈ মেডিকেল কলেজ বা অন্যান্য নাৰ্ছিং হোমলৈ যাব। আৰু আপুনি এটা কথা মন কৰিব, পূজা সংক্ৰান্তিত আমি দেখিবলৈ পাওঁ যে বৰুৱা চাৰিআলিত বেৰিকেড দিয়া থাকে, ন' এণ্ট্ৰি, আৰু ভোগদৈ ব্ৰিজত বেৰিকেড দিয়া থাকে, যাৰ কাৰণে আচলতে সেইটো ছাইডৰ মানুহখিনি যিসকল পূজাৰ কাৰণে নহয় বিভিন্ন কামত টাউনলৈ আহিবলগীয়া হয়, তেওঁলোকে 10-15 কিলোমিটাৰ অনুভৱ কৰিছে যে কিমান এইখনৰ পৰা আমাৰ সুবিধা হ'ব, কিন্তু এই দলংখনকে নালাগে বুলি এখন যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে চিঠি লিখিছিলে। আচলতে আমি লোকসভা নিৰ্বাচনৰ আগত আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈয়ে ট্ৰাক ষ্টেণ্ডত এটা ভাষণ দিছিলে যে এই অভাৰব্ৰিজখনৰ কোনো প্ৰয়োজন নাই, এই অভাৰব্ৰিজখনে গোটেই আমাৰ যোৰহাটৰ ব্যৱসায় একেবাৰে ধ্বংস কৰি পেলাব। আৰু যাৰ কাৰণে আচলতে তেওঁৰ কথাত পতিয়নো গৈছিলে কিছুমানে, আৰু যাৰ কাৰণে যোৰহাটত আচলতে তেওঁ জিকাৰ অন্যতম কাৰণ হিচাপে এই ব্ৰিজখনৰ তেওঁ ইছ্যু কৰি লৈছিলে। কিন্তু তেওঁ কথাটো যে বাস্তৱবাদীত নহয়, এই অভাৰব্ৰিজখন হৈ যোৱাৰ পিছত আমি অনুমেয় কৰিছোঁ আচলতে তেওঁ ভুল ৰূপত ৰাইজক পৰিচালনা কৰিছিলে সেই সময়ত।